ধুবুৰীত লোকজাগৰণ মঞ্চৰ প্ৰতিবাদী সভা আৰু ধৰ্ণা কাৰ্যসূচী। বাংলাদেশত হিন্দু লোকৰ ওপৰত হৈ থকা সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ বন্ধৰ দাবীত এই ধৰ্ণা। হাতে হাতে প্লে কাৰ্ড লৈ শ শ পুৰুষ মহিলা অংশগ্ৰহণ। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সত্ৰাধিকাৰৰ উপৰি কেইবাজনো ধৰ্মগুৰু। কেইবা সহস্ৰাধিক লোকৰ প্ৰতিবাদে কঁপাই তোলে ধুবুৰী চহৰৰ আকাশ বতাহ। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তাদের কাছে অনুরোধ করব যাতে ওখানকার সরকার অধিকারী হয় করব যাতে তৃণমূল পর্বতে রেহাই দিয়ে আমি খুব বেশিক্ষণ বলব। আজি আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত যি সনাতনী অল্পসংখ্যক সনাতনীসকলৰ ওপৰত যি নিৰ্যাতন চলি আছে তাৰ প্ৰতিবাদত ধুবুৰী জিলাত লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আমি আমাৰ চৰকাৰৰ মাধ্যমেৰে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ যি চৰকাৰ আছে, যি চৰকাৰে আমাৰ সনাতনীৰ ওপৰত অত্যাচাৰ চলাই আছে তাৰ প্ৰতিবাদ জনোৱাৰ মাধ্যমেৰে আমি এখন আজি এতিয়া প্ৰতিবাদৰ মাধ্যমেৰে তেখেতসকললৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু অনতি পলমে এই নিৰ্যাতন বন্ধ হ'ব লাগে আৰু ভৱিষ্যত দিনত গোটেই পৃথিৱীত সনাতনীসকলে একত্ৰিতভাৱে বাংলাদেশৰ বৰ্বৰতাৰ ওপৰত ধিক্কাৰ দি পেলাই আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়াস কৰিছোঁ আৰু আগন্তুক দিনত এই প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তোলাৰ কাৰণে আমি গোটেই পৃথিৱীৰ সনাতনীসকলক আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত আমি এটা কথা ক'ব লগা আছে যে বৰ্তমান আমাৰ যি প্ৰতিবেশী ৰাষ্ট্ৰ তাত যিজন মুৰব্বী হিচাপে আছে নোবেল বঁটা বিজয়ী, এই নোবেল বঁটা বিজয়ী শান্তিৰ প্ৰতীক লৈ পেলাই তেওঁ যি নিৰ্যাতন চলাই আছে আমি আগ্ৰহ কৰিছোঁ তেখেতে অতি সোনকালে তেওঁৰ নোবেল বঁটাটো ঘূৰাই দি আহি পেলাই এই সনাতনীসকলৰ ওপৰত অত্যাচাৰ কৰক। তেতিয়া তেওঁ এইটো সম্ভৱপৰ এটা পদক্ষেপ হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু তেওঁক শান্তিৰ বঁটা হিচাপে নোবেল বঁটা দিয়া হৈছে, এই অনুষ্ঠান যাতে এই বন্ধ কৰে আৰু তেখেতৰ দিয়া প্ৰাপ্য যি পদবী যিটো আছে সেইটো অতি সোনকালে ঘূৰাই দি আহি তেখেতৰ এই নোবেল বঁটাৰ পদমৰ্যাদা ৰক্ষা কৰাৰ কাৰণে আমি লোকজাগৰণ মঞ্চ ধুবুৰী জিলাৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত যেনেধৰণৰ হত্যা, লুণ্ঠন আৰু বোৱাৰী জীয়ৰীসকলৰ ওপৰত যেনেকৈ ধৰ্ষণ, সম্পত্তি লুণ্ঠন, ধৰ্মান্তৰকৰণ বিভিন্ন প্ৰকাৰে অত্যাচাৰিত হৈছে। গতিকে ইয়াৰ প্ৰতিবাদত লোকজাগৰণ মঞ্চৰ জৰিয়তে বৃহৎ প্ৰতিবাদী সভাৰ জৰিয়তে আমি বাংলাদেশ চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে বাংলাদেশত থকা হিন্দু সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে তেখেতসকলৰ সম্পত্তি আৰু মাল সুৰক্ষা দিব লাগিব, তেখেতসকলক মানৱ অধিকাৰ সুৰক্ষা দিব লাগিব। আৰু লগতে মই ভাৰত চৰকাৰকো আমি আহ্বান জনাব বিচাৰিছোঁ যে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰে যি ভাষা বুজে সেই ভাষাৰে তেখেতসকলক বুজাবলৈ চেষ্টা কৰক। নহ'লে পৰৱৰ্তী সময়ত আমাৰ ভাৰতত থকা 100 কোটি যি সনাতনী আছোঁ বাংলাদেশৰ বিৰুদ্ধে আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ।